মই প্ৰাঞ্জল বৰদলৈ, আপোনালোকে জানে। আজি ৰাতিপুৱাৰ পৰা মোলৈ 4টা ফোন আহিলে। কোনোবাই যোৱা পৰহি CBSE ৰিজাল্টত মেথছত 80 পাইছে, কোনোবাই 85 পাইছে। তেওঁলোকৰ পেৰেণ্টছে ফোন কৰি মোক সুধিছে যে বৰ্তমান তেওঁলোকে মেথছ ল'ব পাৰে নাই। কাৰণ মেথছক বহুতে হায়াৰ ছেকেণ্ডেৰী লেভেলত বহুত টান কৰি থাকে। আপুনি কি কৰিছে? মোক তেওঁলোকে সুধিছে। এতিয়া মই কওঁ আৰ্টছ, ছায়েন্স বা কমাৰ্চ যি ষ্ট্ৰীমতেই নলওক, মই গাৰ্জেন্সখিনিক কওঁ আপোনালোকে আপোনালোকৰ সন্তানক মেথছটো ল'বলৈ কওক। 80% নালাগে, 70%ও যদি তেওঁলোকে পাইছে, CBI হওক, CBSE হওক, তেওঁলোকে মেথছ ল'ব পাৰে। কিন্তু হয়, মেথছ হায়াৰ ছেকেণ্ডেৰী লেভেলত 10তকৈ যথেষ্ট বেছি আছে, বেছিকৈ পঢ়িব লাগিব, বেছি কৰিব লাগিব। কিন্তু হায়াৰ ছেকেণ্ডেৰীত মেথছ টান নহয়। মই 27 বছৰ হায়াৰ ছেকেণ্ডেৰী মেথছ শিকোৱা এজন শিক্ষক হিচাপে কৰিছোঁ। কিছুমান যে কৈ থাকে খুব টান নল'ব, একেবাৰে তেওঁলোকে মিছা কথা কয়। ভালকৈ ছিষ্টেমেটিককৈ যদি মেথছখিনি কৰে, 7-8 মাহত হায়াৰ ছেকেণ্ডেৰী 11ৰ কোৰ্চো শেষ হৈ যাব, 12ৰ কোৰ্চো শেষ হৈ যাব। তাৰপিছত হাই লেভেলৰখিনি কৰিব পেলাই। প্ৰথমতে কিন্তু বেছিক শিকি ল'ব লাগিব। বেছিকত গুৰুত্ব মই সদায় দিওঁ আৰু সেইটো মই দি থাকিম। এতিয়া বহুতে মেথছ কিয় বেয়া কৰে, ডাইৰেক্ট এণ্ট্ৰেঞ্চ কোচিঙত লৈ বেছিকখিনি নাজানে, আল্টিমেটলি তেওঁলোকে মেথছটো বেয়া কৰে। আৰু হায়াৰ ছেকেণ্ডেৰীত মেথছত 70 পায়ো যথেষ্ট কাম আছে, 60 পায়ো কাম আছে, পাছ কৰিলেও কামত আছে। এতিয়া যিখিনি গভৰ্ণমেণ্ট চাকৰি যোৱা বছৰসমূহত গভৰ্ণমেণ্টে দিলে, তাত যিখিনিয়ে চাকৰি নোপোৱাখিনিক যদি আপোনালোকে সোধে কিয় চাকৰি নাপালে, তেওঁলোকে এটাই কথা ক'ব, আমাৰ মেথছ বেয়া হ'ল। বাকী ছাবজেক্ট ঠিকেই আছে, ইংলিছ বা যিকে, আমাৰ মেথছটো বেয়া হ'ল। তেনেকৈ ফৰেনত যদি আপোনালোকে কিবা এটা চাকৰিৰ কাৰণে এপ্লাই কৰে, গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেটেই হওক, ফাৰ্ষ্ট মেথছৰ টেষ্ট এক্সট্ৰাকৈ দি ল'ব লাগে। মেথছৰ গুৰুত্ব সম্পৰ্কে এই কথাখিনি মই কেইবাটাও পডকাষ্টত আগতে কৈ গৈছোঁ। এতিয়া কথা হ'ল, মেথছটো আপোনালোকৰ সন্তানে হয়তো এৰিব পাৰে, কাৰণ বহুতে কৈ থাকে হায়াৰ ছেকেণ্ডেৰীত মেথছ টান। একেবাৰে বেয়া হ'লেতো মেথছ ল'বলৈ মই নকওঁ বাৰু, কিন্তু যোনে 70 এবভ পাইছে বা কণ্ডিশ্যনলি কোনোবাই 70 বিল'ও পাব পাৰে, কিছুমান ঘৰত বিশেষ প্ৰব্লেমৰ কাৰণে 70 বিল' পৰাও ল'ব পাৰে। মোৰ 65 10ত মেথছ পঢ়ি 90 এবভ মেথছত পোৱা উদাহৰণ মোৰ ওচৰত আছে। মেট্ৰিকত 65 পাইছিলে, হায়াৰ ছেকেণ্ডেৰী 12ত 90 এবভ পালে। আৰু এটা কথা, এতিয়া হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত লৈ বহুতে মেডিকেল পঢ়িম, নীট দিম, সেইকাৰণে মই মেথছ এৰি দিলোঁ, অজুহাতটো তেনেকৈ দেখুৱাই। কিন্তু মেডিকেল দিয়া শতকৰা 100জনৰ ভিতৰত 2জন বা 3জনে নাপায়, 1জন বা 2জনেই পায়। আপোনালোকে গুগল মাৰিলে সেইটো গম পাব। আৰু মেডিকেল দিয়া বহুতেতো মেথছ এৰি দিয়ে। মেথছ এৰি দিয়া 80%, কিন্তু এবাউট 80%, আপোনাৰ মেডিকেলত নাপায়। আৰু মেডিকেলত যিখিনিয়ে পায় তাৰ বেছি সংখ্যকৰে কিন্তু মেথছ থাকে। মই বিভিন্ন ইনফৰ্মেশ্যন বা ভাল মানুহে কোৱাৰ কথাৰ পৰা বেছ কৰি মই কথাখিনি কৈ আছোঁ। সেইকাৰণে আপোনালোকে সন্তানক মেথছ ল'বলৈ কওক, কাৰণ মেডিকেলত যে পাবই সেইটো চিয়'ৰ নহয়। 100জনৰ ভিতৰত মই ক'লোঁ 3জনেও নাপায় মেডিকেলত। আৰু হয়, কেতিয়াবা মেট্ৰিকত কম পাৰ্চেণ্টেজ পাই যায়। এতিয়া এইবাৰ মেট্ৰিকততো 100%লৈকে পাইছে, 99 বহুত হৈ গৈছে। কিন্তু সেইটো কথা নহয়, মই এইখিনিতে এই কথাটো কওঁ, এইবাৰ 10ৰ এটা ছেট টান দিছিলে। মই অতি সুখী যে সেই টান ছেটটোতো মোৰ ষ্টুডেণ্টে 95 97 পাইছে। এজনেতো মোৰ 100 পাইছে ষ্টেণ্ডাৰ্ডত, এজনতো মোৰ 100ও পাইছে। কিন্তু আৰু ছাবজেক্ট লৈ কথা আছে মেট্ৰিকত। সেইকাৰণে মেট্ৰিকত 98 99 পোৱাটোক ইমান বেছি গুৰুত্ব দিব নালাগে। মেট্ৰিকত কোনোবাই হয়তো 90 পাই যিটো কামত আহিছে, 98 পায়ো হয়তো সেইটো কামত আহিব পাৰে। কাৰণ কিছুমান কম্পিউটাৰ এনেকুৱা ধৰণৰ কিছুমান ছাবজেক্টত মাৰ্কছ উচি যায়, কিছুমানে সেই ছাবজেক্টবিলাক লয়, পাৰ্চেণ্টেজ বাঢ়ি যায়, কিছুমানে নলয়, বাঢ়ি নাযায়। এতিয়া মেইন কথাটোলৈ আহোঁ, মেথছটোক আপোনালোকে সন্তানক ল'বলৈ কওক। কাৰণ মেথছ নলৈ মেডিকেল নাপালেও হয়, বহুত অপশ্যন আছে, কিন্তু বাকী 1000টা অপশ্যন বন্ধ হৈ যায়। মেথছ থাকিলে সেই অপশ্যনবিলাক খোলা থাকে। আপোনালোকে সন্তানে মেথছ নলওঁ বুলিলেও মোৰ মতে অভিভাৱকৰ এইটো দায়িত্ব, তেওঁলোকক যাতে মেথছটো দিয়ে। আৰু টিউশ্যন চাওক, আজিকালি অনলাইনটো বহুত টিউশ্যন কৰিব পাৰে, কচিং কৰিব পাৰে। অনলাইনটো বহুত কচিং বহুত কম খৰচত কৰিব পাৰে। বা কচিং বা টিউশ্যন যে লাগেই সেইটো কথা নহয়। মেথছত একেবাৰে কম মাৰ্কছ পালেও লাভ আছে। মই কৈছিলোঁ হায়াৰ ছেকেণ্ডেৰী একেবাৰে জাষ্ট পাছ কৰিলেও লাভ আছে। একেবাৰে কম খৰচত অনলাইনত শিকিব পাৰে। খালি মেথছ নোলোৱাটো আপোনালোকে নকৰিব। আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিয়েই নহওক, আপোনালোকে সন্তানে যাতে মেথছ লয়, যদি মেট্ৰিকত এবাউট 70% মান পাইছে। থেংক ইউ।